হেল্ল' ষ্টুডেণ্ট, তোমালোকে যিসকলে 2026ত এইচএছ দিব খুজিছা তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰটো একেবাৰে বেয়া। আগতে হাই ছেকেণ্ডেৰী পাছ কৰিবলৈ লাগিছিল 100ৰ ভিতৰত 30 মাৰ্ক, ডেট মিনছ 30%, আৰু 70 মাৰ্কত 21 মাৰ্কছ। আৰু 2026 বৰ্ষৰ হাই ছেকেণ্ডেৰী পৰীক্ষাত কিমান মাৰ্ক লাগিব আৰু ইয়াৰ কি নিয়ম দিয়া হৈছে তাকে আমি আজি আলোচনা কৰিম। আৰু বন্ধুসকল, ইয়াৰ লগত আৰু কি নিয়ম সলনি কৰা হৈছে এইখিনি আলোচনা কৰিম। তোমালোকে স্ক্ৰীনত চাই থকা নটিছখনত কি লিখা আছে তাকে চাওঁ আহা। আৰু নটিছখনৰ নাম হৈছে পাছিং ক্ৰাইটেৰিয়া, পাছ মাৰ্ক ফৰ এইচএছ ফাইনেল ইয়াৰ এক্সামিনেশ্যন। The minimum pass mark is 33% of the total mark for all subject. ছাত্ৰছাত্ৰীসকল, আগতে তোমালোকৰ মাৰ্ক আছিল, পাছ মাৰ্ক আছিল 30% আৰু এতিয়া কৰা হৈছে 33%। তাৰ লগতে কিছুমান নিয়ম সলনি কৰা হৈছে, চাওঁ আহক। For a subject having practical project parts, the minimum pass mark shall be 33% of the marks allocated to the theory part and 33% of the mark allocated to the practical project part. তোমালোকৰ থিয়ৰী আৰু প্ৰজেক্ট দুইটাতে 33% লাগিব পাছ মাৰ্ক। আৰু তলত ইন এইচএছ কোৰ্ছ curricula the student must have to appear in 6 subjects and the result will be declared as pass only if the student will secure 33% of marks in aggregate, in spite of the fact that even if he fails in one subject. However, passing in English and MILT English is compulsory. লাষ্টত কোৱা হৈছে যে তোমালোকৰ হাই ছেকেণ্ডেৰী এক্সামত 6টা ছাবজেক্ট থাকে, 6টা ছাবজেক্ট ধৰিয়েই এক্সাম দিব লাগিব। যদিও এটা ছাবজেক্টৰ মাৰ্ক যদিও হিচাপ কৰা নহয় বা ফৰ্ট বুলি ধৰা হয়, সেইটো ছাবজেক্টতো এক্সাম দিব লাগিব। আৰু এটা কথা যে তোমালোকৰ 6টা ছাবজেক্টৰ ভিতৰত 4টা ইলেক্টিভ আৰু 2টা কম্পালচৰি। MIL বা অল্টাৰনেটিভ ইংলিছ আৰু ইংলিছ এই দুটা ছাবজেক্টত তোমালোকক কম্পালচৰি বাধ্যতামূলক কৰি দিয়া হৈছে। এই দুটাত পাছ কৰিব লাগিব, নহ'লে নহয়। আৰু 4টাৰ ভিতৰত